অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত সংগঠনটোৰ এণ্টি ৰোডত থকা জিলা কাৰ্যালয়ত আজি সন্ধিয়াৰ ভাগত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ সভাপতি আসিক আহমেদৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক বিজয় বায়নক উষ্ম সম্ভাষণ জনোৱা হয়। যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই আগধৰা অনুষ্ঠানটোত নলবাৰী জিলা সমিতিৰ পৰা প্ৰতিনিধিত্ব কৰি কেন্দ্ৰীয় সমিতিৰ দায়িত্ব লাভ কৰা উপ সভাপতি বিশ্বজিৎ বৰুৱা, যুটীয়া সম্পাদক গৌতম কুমাৰ শৰ্মা, তথ্য আৰু যোগাযোগ সম্পাদক মৃণাল কুমাৰ বৰ্মন, প্ৰচাৰ সম্পাদক পাৰ্থ প্ৰতিম শৰ্মাকো এই সভাতেই সম্বৰ্ধনা জনায়। নলবাৰী জিলা সমিতিৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিগৰাকী কৰ্মকৰ্তালৈ মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আচলতে আজি আমাক বিশেষভাৱে যিখিনি মৰম দিলে সেই মৰমৰ কৃতজ্ঞতাটো আমি সদায় মনত ৰাখিবলৈ চেষ্টা কৰিম। ইতিমধ্যে নিশ্চিতভাৱে আপোনালোকে জানে যে অসমৰ জাতীয় জীৱন একেবাৰে সংকটাপূৰ্ণ এটা অৱস্থাত আছে। এটা সমস্যাৰে জৰ্জৰিত অসমৰ আজি সমাজ জীৱন, জাতীয় জীৱন। গতিকে এইখিনি সময়ত অসমৰ এটা অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক হিচাপে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলে যি আমাক দায়িত্ব দিলে, এই দায়িত্ব কিদৰে আমি আগবঢ়াই নিব পাৰিম, এই গোটেই বিষয়খিনি অনাগত সময়ত আমি নলবাৰী জিলা সমিতি, বজালী জিলা সমিতি, সমগ্ৰ অসমৰ প্ৰতিখন জিলা সমিতিৰ লগতে আমি আলোচনা কৰিম। সভাত উপস্থিত থাকি কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিজয় বায়নে আগন্তুক সময়ত অসমীয়া জাতিৰ উত্তৰণৰ হকে কাম কৰি যাব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। ইয়াৰ উপৰি পৰিষদৰ মূল দাবী অসমত পূৰ্ণ স্বায়ত্ত শাসন, নাগৰিকত্ব আৰু আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ হকে আন্দোলন তীব্ৰতৰ কৰাৰ কথাও দোহাৰে তেওঁ। ৰাইজৰ আশা আকাংক্ষাক আগবঢ়াই লৈ যোৱাৰ কথা উল্লেখ কৰে সাংবাদিকৰ আগত। উক্ত সভাত কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজয় বায়নক নলবাৰী জিলাৰ বিভিন্ন আঞ্চলিক সমিতিয়েও সম্বৰ্ধনা জনায়। সংগ্ৰামী দিশটো বা সাংগঠনিক দিশটো যথেষ্ট কৰণীয় আছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 2027 চনৰ 12 মাৰ্চ তাৰিখে সোণালী জয়ন্তী বৰ্ষত আমি ভৰি দিম। গতিকে 2027 চনৰ 12 মাৰ্চৰ আগমুহূৰ্তত এই 25-27 যিটো বৰ্ষ আমাৰ কাৰণে আমাক যি দায়িত্ব দিছে, এই বৰ্ষটো আমি সাংগঠনিক বৰ্ষ হিচাপে আমি পালন কৰিম আৰু অতি কমেও 1 লাখ নতুন সদস্য ভৰ্তিৰে সংগঠনটোৰ সাংগঠনিক দিশ শক্তিশালী কৰাৰ কাৰণে আমি এটা পৰিকল্পনা হাতত লৈছোঁ। আৰু লগে লগে যি অসমৰ মূল যিখিনি সমস্যা আছে, আজি বিশেষকৈ শেহতীয়াভাৱে দেখা দিছে অসমৰ খিলঞ্জীয়া মানুহৰ যিখিনি ভূমিৰ অধিকাৰ, আজি ভূমিৰ অধিকাৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা লাহে লাহে নোহোৱা হৈছে। খিলঞ্জীয়া মানুহক নিজৰ ভূমিৰ পৰা আজি উচ্ছেদ কৰি সেই ভূমিতে অনা অসমীয়া পুঁজিপতি, উদ্যোগপতিক আজি সংস্থাপিত কৰাৰ এইখন চৰকাৰে যি ধৰণৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে, অনাগত সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই যি চৰকাৰৰ খিলঞ্জীয়া ভূমিৰ পৰা উচ্ছেদ, এই উচ্ছেদৰ বিৰুদ্ধে কিন্তু গণপ্ৰতিবাদী আন্দোলন কাৰ্যসূচী হ'ব। এটা কথা কিন্তু আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নলবাৰী জিলাৰ এই পবিত্ৰ কাৰ্যালয়ৰ পৰা আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে খিলঞ্জীয়াৰ যি ভূমিৰ অধিকাৰৰ পৰা তেওঁলোকে আজি উচ্ছেদ কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, গতিকে এই ধৰণৰ যি চৰকাৰৰ যি সিদ্ধান্ত, এই সিদ্ধান্তত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেতিয়াও বহি নাথাকে যে এই ভূমি খিলঞ্জীয়াৰ ভূমি। গতিকে এই ভূমিত খিলঞ্জীয়াৰ প্ৰভুত্ব নহয়, খিলঞ্জীয়াৰ অধিকাৰ থাকিব লাগিব। আৰু আনফালে বিটিআৰ অঞ্চলত এই খিলঞ্জীয়া যিখিনি অবড়ো মানুহৰ আজি ভূমিৰ বিশেষকৈ সমস্যা দেখা দিছে, ভূমি হস্তান্তৰৰ যিবিলাক সমস্যা দেখা দিছে, কিনা বেচাৰ ক্ষেত্ৰত যিখিনি সমস্যা দেখা দিছে, বা যি তাত ভাষাৰ সমস্যা দেখা দিছে, মাধ্যম কেন্দ্ৰিক যিবিলাক বিতৰ্ক আৰম্ভ হৈছে, গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিটিআৰৰ মুৰব্বী অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে বিটিআৰত থকা খিলঞ্জীয়া অবড়ো মানুহ আৰু অসমত থকা খিলঞ্জীয়া মানুহখিনিৰ যেতিয়ালৈকে ভূমিৰ অধিকাৰ সুৰক্ষিত নহয়, তেতিয়ালৈ কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি ভূমিৰ ওপৰত থকা যি অধিকাৰ, এই অধিকাৰৰ ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আন্দোলন অব্যাহত ৰাখিব।